Good morning, dear students. ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো প্ৰেজেন্ট টেন্সৰ বিষয়ে বা ভয়েস চেঞ্জ আমি আলোচনা কৰিছিলো আৰু প্ৰেজেন্ট টেন্স আমি সম্পূৰ্ণ কৰিছিলো ইয়াৰ আগৰ ক্লাছত তো আজিৰ ক্লাছত আমি পাস্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ এক্টিভ ভয়েসটো যদি পাস্ট ইনডিফিনিট টেন্সত থাকে তেন্তে আমি কেনেকৈ প্যাসিভ ভয়েসলৈ আমি পৰিৱৰ্তন কৰিব লাগে বা কৰিম এই সম্পৰ্কে আজি আমি আলোচনা কৰিম যদি পাস্ট ইনডিফিনিট টেন্সত এক্টিভ ভয়েসটো থাকে তেতিয়া হলে আমি পাস্ট কন্টিনিউয়াস টেন্সলৈ আমি পৰিৱৰ্তন কৰিব লাগে কিন্তু ইয়াত পৰিৱৰ্তন এটাই হ'ব যে বা এটা পাৰ্থক্য থাকিব যে আমি ভাৰ্বত আইএনজি নবহাম আমি ভাৰ্বত সদায় পাস্ট পাৰ্টিসিপল আমি ব্যৱহাৰ কৰিম অৰ্থাৎ ভাৰ্বৰ আমি পাস্ট পাৰ্টিসিপল ব্যৱহাৰ কৰিম আৰু লগতে আমি প্যাসিভ ভয়েসত আমি বাই প্ৰিপজিশন ব্যৱহাৰ কৰিম ঠিক আছে তো আমি প্ৰথমতে চাওঁ এক্টিভ ভয়েসৰ ফৰ্মুলা প্ৰথমতে ইয়াত দিছে সাবজেক্ট ভাৰ্বৰ সেকেন্ড ফৰ্ম তাৰপৰা আছে অবজেক্ট ঠিক আছে তাৰপৰা প্যাসিভ ভয়েসৰ ফৰ্মুলাটো হৈছে সাবজেক্ট was were তাৰপৰা ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস বাই প্লাস অবজেক্ট যদি এটো প্ৰেজেন্ট মানে পাস্ট কন্টিনিউয়াস টেন্স যদি হলহেতেন তেতিয়া হলে ইয়াত কি হলহেতেন ভাৰ্বত আইএনজি থাকিলহেতেন কিন্তু যেহেতু আমি প্যাসিভ ভয়েসত আলোচনা কৰি আছো তো গতিকে আমি প্যাসিভ ভয়েসত সদায় আমি ভাৰ্বৰ পাস্ট পাৰ্টিসিপল বা ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে সেই কাৰণে আমি ক'ব লাগিব যে এটো মানে পাস্ট কন্টিনিউয়াস টেন্সতে আছে কিন্তু আমি প্যাসিভ ভয়েসত থকাৰ কাৰণে ইয়াত আমি ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ব্যৱহাৰ কৰিছো তো আমি এটা এক্সাম্পল দুটা চালে আমি বুজি পাম প্ৰথম এক্সাম্পলটো হৈছে যে হি সো দা থিপ হি সো এটো ভাৰ্বৰ সেকেন্ড ফৰ্ম হিটো হৈছে সাবজেক্ট এটো ভাৰ্বৰ সেকেন্ড ফৰ্ম দা থিপটো হৈছে অবজেক্ট তো আমি দা থিপটোক লৈ আহিলো মানে অবজেক্টটো আমি প্ৰথমতে সাবজেক্ট কৰিছো দা থিপ the thief was seen by him he আছে গটিকে him হ'ব the thief was seen by him এটো অবজেক্ট টু সাবজেক্ট হৈ গল তাৰপৰা সূত্ৰমতে was বহি গল তাৰপৰা ভাৰ্বৰ সেকেন্ড ফৰ্মটো ইয়াত থাৰ্ড ফৰ্ম হৈ গল see saw seen তাৰপৰা he টু him হৈ গল আৰু তাৰ আগত আমি by প্ৰিপজিশন ব্যৱহাৰ কৰিলো ঠিক আছে তো সূত্ৰমতে মিলি গৈছে তাৰপৰা দ্বিতীয়টো এক্সাম্পল হৈছে I caught the ball I টো হৈছে সাবজেক্ট caught হৈছে কেটছৰ সেকেন্ড ফৰ্ম হৈছে caught ভাৰ্বৰ সেকেন্ড ফৰ্ম the ball হৈছে অবজেক্ট তো আমি the ball টো লৈ আহিলো অবজেক্টটো আমি সাবজেক্ট কৰিব লাগে the ball was caught caught by me মোৰ দ্বাৰা বলটো ধৰা হৈছিল ঠিক আছে তো এতিয়া কথাটো হ'ল যে আমি এই সূত্ৰমতে আমি ধুনিয়াকৈ বহুৱাই মেলি তাৰমানে এক্টিভ ভয়েসৰ পৰা আমি প্যাসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব পাৰো গতিকে তোমালোকে এই সূত্ৰ দুটা ভালদৰে ধ্যান দি চাবা ঠিক আছে তো আজিৰ ক্লাছটো আমি ইমানতে সামৰণি মাৰিছো আৰু যদি বুজাত কিবা অসুবিধা হয় তেন্তে তোমালোকে কমেন্টত জনাব পাৰিবা আৰু যদি ক্লাছটো ভাল পাইছা তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা আৰু পাৰিলে সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থ্যাংক ইউ